গাইছ এইফালে দেখিছেনে চুলি দাড়ি কাটিছে নবৈ আৰু মানে চুলি দাড়ি কাটিলে নব কিমান লোৱা নো ভালকৈ কৈ দিয়া অনলাইন 20 টকা অফলাইন 20 টকা অকল কষ্ট অফলাইন 30 টকা অনলাইন 30 টকা গাইছ আপোনালোকে কাটিব মন গ'লে মানে আহিব দেই নব ওচৰত কণ্টেক্ট কৰিব ধুনীয়াকৈ কাটি দিয়া আমাৰ নবৈ গাইছ শুনিলেই নহয় নাপিতে কি ক'লে অনলাইনত বোলে 20 টকা আৰু অফলাইনত 30 টকা গাইছ ইমান সস্তাকৈ চুলি দাড়ি কাটি দিয়া আমাৰ নবৈ চুলি কাটিলে কোনে কাটি দিছিলে তোমাক ববিতাই কাটি দিছিলে সৌ ববিতাই কাটি দিছিলে কি কাটি দিছিলে মানে তাক এতিয়া নবৈ কাটি আছে গাইছ গম পাইছেনে আমি বগৰীৰ তলত বহি আছো কেনেকৈ কাটিছে এনেকৈ কাটিছে বৰমাই কাটিছে তোমাক কাটিবলৈ কোৱা গাইছ মানে মই চুলি আগৰ কেইটামান কাটি দিলোঁ কেনেকুৱা লাগিছে জনাবচোন এতিয়া একদম বৰ অদ্ভুত লাগিছে অশান্তি গৰমত এটা ষ্টাইলৰ কাৰণে কাটিলোঁ এতিয়া মানে গৰমত আগলৈ আহি থাকে গাইছ কেনেকুৱা লাগিছে জনাব দেই এইবাৰ এই পোৱালিক পালে পোৱালিক পাই গ'ল এতিয়া ছুটি হৈ আছে অশান্তি এতিয়া কি অশান্তি এইবোৰ দীঘলে দেখোন সোমাই আছে চকু নিনিবা আকৌ গাইছ দেখিছানে ধুনীয়া হৈছে বোলে আকৌ কাটি দিলে অশান্তি নিজে কাটি অশান্তি কৰিলোঁ এতিয়া নবৈ আকৌ ৰেপি দিলে গাইছ এতিয়া এইটো অনলাইন কাটন বুলি কেঁচিখন কাটি পাই কিনে কি কাটোং কি নাকাটোং লাগি আছে এবাৰ পিছৰ চুলি পাছে নালাগে গাইছ তোমাক কাটি দিম দিয়া সেয়া নিজৰকেইডাল কাটিবলৈ নিদিয়ে এতিয়া আমাৰকেইডাল কাটিবলৈ বিচাৰি ফুৰিছে আগটো কাটিবলৈ হৈ আছিলে বাৰু কিন্তু এইজনীক দিলে মানে একদম ইয়াতে কাটি দিব গম পাইছেই নহয় এতিয়া দেখিছে যে অশান্তি কৰি পেলালে কেনেকুৱা লাগিছে জনাব দেই গাইছ বাই বাই